जिंदाबाद 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 सोनिया गांधी हाय 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 राहुल गांधी हाय 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 कांग्रेस दल निपात जाओ भारतीय जनता पार्टी जिंदाबाद 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 भारतीय जनता पार्टी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 কি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজি এই কাৰ্যসূচী যেটো আপোনালোক সকলোৱে জানে এই কেইদিন চলি আছে নেশ্যনেল হেৰাল্ড আৰু গোটেই ভাৰতবৰ্ষতে ভাৰতীয় জনতা যুৱ মোৰ্চাৰ নেতৃত্বত নেশ্যনেল হেৰাল্ডৰ ওপৰত প্ৰতিবাদ হৈছে কোনোবা জিলাত অনশন হৈছে এই যি কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে তেখেতসকলে 50 লাখ বিনিয়োগ কৰি তেখেতসকলে 2000 কোটি টকাৰ কেলেংকাৰী কৰিছে আপোনাক সকলোৱে জানে 1937 চনত 500 সেনানীয়ে লগ হৈ এটা সংস্থা এটা গঠন কৰিছিল তাৰ নাম এজেএলক আপোনাৰ 2010 চনত যেতিয়া ৰাহুল গান্ধীয়ে তাৰ নেতৃত্ব লৈ তাৰ ইয়ং ইণ্ডিয়ালৈকে ৰূপান্তৰিত কৰিলে এজেএলক আৰু এজেএলৰ সম্পত্তি আছিল টোটেল 2000 ইয়াত কোনো ৰাজহুৱা সম্পত্তি আছিল ইয়াত কোনো ব্যক্তিগত সম্পত্তি নাছিল কিন্তু সেই তেওঁলোকে 50 লাখ টকা তেখেতসকলে বিনিয়োগ কৰি 2000 কোটি টকা তেখেতসকলে কেলেংকাৰী কৰিছে আৰু তাৰ ওপৰত তেখেতসকলৰ 2015ত যেতিয়া এটা ৰাজহুৱা পিআইএল পৰিল পিআইএলৰ পৰা তেতিয়াৰ পৰাই সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী এতিয়ালৈকে বেলত আছে আৰু এই কেছটো 4-5 দিন আগতে আপোনালোক সকলোৱে গম পাইছে যে ইডিয়ে এটা নিৰ্দেশনা দিছে যে তেওঁলোকৰ ওপৰত কেছটো এতিয়া চলিব তাৰ প্ৰতিবাদত পৰখি আৰু চৌথা দিনা তেখেতসকলে কংগ্ৰেছে কি কৰিছে আমাৰ বিজেপিৰ ওপৰত ইডিক আমি অপপ্ৰয়োগ কৰা বুলি তেখেতসকলে আমাৰ ওপৰত এটা প্ৰচাৰ চলাই আছে আমি দূৰ ওপৰত কোৱা বুলি কিন্তু তেখেতসকলে দুৰ্নীতি কৰিছে আৰু দুৰ্নীতি কৰাৰ কাৰণেহে ইডি কৰিছে ইডি কোনো ভাৰতীয় জনতা পাৰ্টি বা বিজেপি চৰকাৰৰ সংস্থা নহয় এইটো এটা সাংবিধানিক সংস্থা সেয়ে ইডিক আমি এইখিনি কওঁ আমি ভাৰত চৰকাৰক কওঁ আৰু ইডিক কওঁ যে সোনকালে এই কেছটো সমাধান কৰি আৰু তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি চৰকাৰলৈ আমি বিনম্ৰ অনুৰোধ আৰু সুপ্ৰিম কোৰ্টলৈ বিনম্ৰ অনুৰোধ আমি ভাৰতীয় জনতা যুৱ মোৰ্চা বৰপেটা জিলাৰ তৰফৰ পৰা আমি জনাইছোঁ কংগ্ৰেছক কি সক্ৰিয় জনাব আপোনালোকে কংগ্ৰেছক সক্ৰিয় জনাম কংগ্ৰেছে সদায় দালাল ৰূপী কংগ্ৰেছে সদায় দুৰ্নীতিৰ লগত জড়িত আৰু এইটো এটা প্ৰমাণ কৰিছে এই কেছটোৰ পৰাই তেখেতে ইডিয়ে যেতিয়া বা ন্যায়ালয় যেতিয়া লৈছে তেখেতসকলে কেতিয়াবা ন্যায়ালয় নামানে কেতিয়াবা তেখেতসকলে ইডি নামানে আৰু তেখেতসকলৰ সপক্ষে হ'লে তেখেতসকলে ইডিক মানে তেখেতসকলৰ বিপক্ষে হ'লে তেখেতসকলে ইডিক নামানে সেয়ে আমি কৈছোঁ কংগ্ৰেছৰ এতিয়া দিন গ'ল অহা 50 বছৰলৈকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে থাকিব সেইকাৰণে তেখেতসকলক ৰাইজে আৰু দুৰ্নীতি কৰাৰ কাৰণে কেতিয়াও চান্স নিদিয়ে